দুনিয়াৰ সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেও তো শ্যাম কানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিল মইতো ক'ব যোৱা নাই কাৰো গতিকে সবৰ বিষয়ে যিহেতু শ্যাম কানু পুলিচৰ লগত আছে গোটেইখিনি আছে গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এটো মহাভাৰত হৈ যাবগৈ কিন্তু এইটো কথা ঠিক যে যদি জীবিত কালত জুবিনে শ্যাম কানুৰ লগত ফটো উঠিছিলে বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে তলে বাকিটো মানুহৰ থাকাটো কোনো স্বাভাৱিক কালিৰ পৰা মই দেখিছো আছুটোকো এৰি দিয়া নাই তেওঁ দুদিন আগত কিবা কৈ আছিল কালি তেওঁক ধৰে দুদিন আগত এওঁ কিবা কয় তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায় আকৌ তেওঁ মনে মনে হৈ যায় এখন কিবা অদ্ভুত হৈ থকা নাই জানো ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে কালিলৈকে বোলে ৰঙালী কিয় পইচা দিছে আকৌ দুদিন আগলৈকে কৈছিল ৰঙালী কিয় পইচা নিদিব তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে তেনেকেতো নহব নহয় গতিকে যিটো কাম আমাৰ দায়িত্ব যে জুবিনৰ মৃত্যু হক হত্যা হক কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে সেই দায়িত্বটোহে আমাৰ দায়িত্ব তাৰ মাজত কোনে কেতিয়া 80 চনত কাৰ লগত ভাল আছিল 82 চনত কাৰ লগত ভাল আছিল 90ত কাৰ লগত ভাল আছিল তেনেকে কলেতো শ্যাম কানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱে নোহোৱা হ'ব কাৰণ তাৰ কামে আছিল সবৰ লগত ফটো উঠা কিমান আপোনালোকৰো ফটো আছে কি জানি এতিয়াতো ফেসবুকত থাকা বিলাকহে ওলাইছে তাৰ ঘৰত থকা এলবামটোতো ওলোৱা নাই বা তাৰ ঘৰৰ মোবাইলটোতো ওলোৱা নাই সেইখিনি ওলাই দিলেতো আৰু কটৰ হৈ যাব কিমান আপোনালোকৰ ভিতৰ কিমান সাংবাদিক ৰঙালীত গৈছিল মনত কৰকচোন কিমানে নিজৰ ফ্যামিলিক লৈ ৰঙালীত গৈছিল ফাংচন হিচাপে সবেই যাব এতিয়া এনেকুৱাটো নহয় যে ফটোখন ওলোৱা জনে গৈছিল ফটো নোলোৱাটো সেই ফাংচনটো চাব 20000 লৈকে 25000 লৈকে ৰাতি মানুহ হৈছিল হা বেংককলৈকেও গৈছিল সেইখন লিষ্টটো আমি ইচ্ছা কৰিলে উলিয়াই দিব পাৰো সেইটোকে গতিকে মানে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা শেখৰ জ্যোতি মুহিয়া অমৃত প্ৰভা মহন্ত এইবিলাকতো বেন মানুহ নাছিলে তেওঁলোকতো সমাজত আছিল যি দিনাখনলৈকে বেয়া কাম কৰাটো আমি গম পোৱা নাছিলো হয় নহয় এতিয়া অমৃত প্ৰভা মহন্তৰ মাকে এটা ড্যান্স স্কুল চলাই নলবাৰীত এতিয়া যিমানে ড্যান্স ট্ৰেনিং লব যায় তাতে সবৰ লগতে অমৃত প্ৰভাৰ ফটো আছে এটা আপুনি কেনেকে না কৰিব এটা মোৰ লগত আপোনালোকৰটো ফটো আছে কালি যদি মই ডুবো আপোনালোকক যদি মানুহে ডুবাই যে হিমন্ত বিশ্ব শৰ্মাৰ লগত এওঁৰ কিয় ফটোখন আছে গতিকে কোনেও কাৰো লগত ফটো নুঠিব মিনিংটো হেতুৱে হ'ব সেইকাৰণে অখিল গগৈক মই এছেম্বলিৰ পৰা অবজাৰ্ভ কৰি আছো মানে সব শৰ্টকাটত বিচাৰে ৰাস্তা নবনাও স্কুল নবনাও মানুহৰ লগত নাথাকো মিয়াক সুমা খাম কিন্তু ভোট দিব লাগিব শিৱসাগৰ তো এই শৰ্টকাটটো ক'ত পাব জীৱনত সেইকাৰণে দুবিধ মানুহক আপোনালোকে ডিস্টিংগুইশ কৰক নহলে এইটো তদন্ত কতো না যাব জুবিনৰ অনুৰাগী সকলে চৰকাৰৰ লগত আছে যে মুখ্যমন্ত্ৰী চৰকাৰ আমাৰ আস্থা আছে কিবা নহয় কিবা আমাক ৰিজাল্ট দিব আৰু জুনে ৰাজনীতি কৰিব কৈছে ৰাজনীতি কৰি থাকিব তাক আপুনি কেনেকৈ হাক দিব তেওঁলোকে ভাবিছে যে ইয়াতে আমাৰ সব ওলাব বুলি খানা 26ৰ কাম ইয়াতে হৈ যাব বুলি সেইকাৰণে তেওঁলোকে বহুত মানে কমত ভাবি আছে আৰু দুই এদিনতে আপোনালোকক আমি এখন সাংবাদিক মেলত মাতিম আৰু দিল্লীৰ পৰাও আমি সাংবাদিকসকলক মাতিম আমি আজি কেবিনেটত এসআইটিৰ যেটো আছিলে তাক আমি প্ৰাৰম্ভিকভাৱে আলোচনা কৰিছো কিন্তু একেদিন ঘটনা প্ৰবাহৰ মাজৰ কাৰণে আমি অলপ ৰখিছো কিন্তু সেই সাংবাদিক মেলখন আমি দিল্লীৰ পৰাও জাৰ্নেলিষ্টখিনিক আমি বিচাৰিম গতিকে অলপ ডাঙৰ কৰি আমি কৰিম যাতে গোটেই কথাখিনি আমি আলোচনা কৰিব পাৰো